নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস সাহকাজিৰ বাতৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো উদযাপন কৰা পৰিলক্ষিত হ'ল ৭৯ সংখ্যক স্বাধীনতা দিৱস স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৰহাটৰ খোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস নিউজৰ ৰিপৰ্ট সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো উদযাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট খোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো উদযাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস পুৱা ৭:৩০ স্বাস্থ্য কেন্দ্ৰটিৰ প্ৰাংগণত পতাকা উত্তোলন কৰে মহকুমা স্বাস্থ্য বিষয়া ৰঞ্জুমণি পাঠকে পতাকা উত্তোলনৰ পিছতেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ অন্তত মহকুমা স্বাস্থ্য বিষয়া ৰঞ্জুমণি পাঠক আৰু BPM প্ৰদীপ ৰঞ্জন হাজৰিকাই খাৰুৱা বক্তব্য প্ৰদান কৰে ফাৰ্মাচিষ্ট জ্যোতিপ্ৰসাদ দাস MPW জ্যোতিষ দত্ত বাম মৌচুমী কুৰ্মী ব্লক ফাৰ্মাচিষ্ট গীতাঞ্জলি দেৱী BCM জিমলি পাঠক RBSK ফাৰ্মাচিষ্ট প্ৰণৱজ্যোতি ডেকা SM প্ৰণৱ নেওগ GNM জ্যোৎস্না বৰা লেডি হেল্থ ছুপাৰভাইজাৰ কল্পনা দেউৰী বিৰিঞ্চি দৰবধৰকে মুখ্য কৰি স্বাস্থ্য কেন্দ্ৰটিৰ সমূহ চিকিৎসক কৰ্মচাৰীবৃন্দই দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস আজি খোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সমূহ কৰ্মচাৰীবৃন্দ একত্ৰিত হৈ দেশৰ ৭৯তম স্বাধীনতা দিৱস পালন কৰা হয় আৰু এই স্বাধীনতা দিৱসত সকলোৰ সহযোগিতা পোৱা যায় আৰু এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি কিছুমান খেল ধেমালিও আয়োজন কৰিছোঁ আৰু আমি সমগ্ৰ অসমবাসী তথা যোৰহাটবাসী তথা সমগ্ৰ দেশকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ উল্লেখযোগ্য যে ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতাৰ নিচান উৰুৱাইছিল ভাৰত মাতৃৰ বুকুত আজি আমি সোঁৱৰিছোঁ প্ৰতিজন ভাৰতীয়ৰ ত্যাগ আৰু বলিদানক যিসকলে নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ স্বাধীনতাৰ বাবে হেলাৰঙে প্ৰাণ দি নিজৰ সৰ্বস্ব উজাৰি দিছিল আমাৰ বাবে দেশৰ বাবে উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।